এটা উচিত তদন্ত কৰক এটা স্পষ্ট দাবী এটা শক্তিশালী দাবী এটা জনপ্ৰিয় দাবী এটা আবেগিক দাবী এইকেইটা দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিজেপি দলৰ বিধায়কসকলৰ যদি আপোনালোকে টুইটবোৰ চায় তেওঁলোকৰ কেন্দ্ৰীয় বিজেপি আইটি সেলৰ যদি টুইটবোৰ চায় তেতিয়া এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক ন্যায় দিবলৈ নিবিচাৰে আৰু তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এটা আমি ইংগিত পাইছোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে সেয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য সমগ্ৰ অসমবাসী ৰাইজে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লগত থকা গোটেইবোৰ তথ্য জুবিন গাৰ্গৰ মৃত্যুলৈ জানিবলৈ বিচাৰে আৰু মুখ্যমন্ত্ৰী দ্বাৰা গঠিত এছআইটি সেল কেতিয়াবা একে লাগে যেহেতু দুয়োটাই কথা ওলাইছে চৰিত্ৰৰ ওপৰত নৈতিকতাৰ ওপৰত পুনৰবাৰ কৈছোঁ যে অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰ পৰা নৈতিকতা প্ৰমাণ নিবিচাৰে নৈতিকতাৰ চাৰ্টিফিকেট তেখেতৰ মুখেদি শুনিবলৈ নিবিচাৰে কিন্তু এতিয়া এনেকুৱা কিছুমান কথাবোৰ ওলাইছে তদন্তৰ এনেকুৱা এটা ধাৰণা লৈছে যে আমি নৈতিকতা চৰিত্ৰৰ ওপৰত আমি তদন্ত যেন কৰিবলৈ গৈছোঁ নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি এছআইটি বিচৰা নাই নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আজিৰ তাৰিখত এছআইটি ছিংগাপুৰত গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই যি হোটেলত জুবিন গাৰ্গ আছিল য'ত শুনামতে তেওঁৰ ৰাতি নিজৰ সতীৰ্থৰ লগত বাহিৰত আছিল যি সেই য়টৰ লৈ যি স্থানত গ'ল এইখিনিৰ ওপৰত এছআইটিৰ ফলৰ পৰা কোনো পদক্ষেপ নাই আৰু সেইকাৰণে এইকেইটা দিন আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী শ্যামকানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে তাৰ মানে স্পষ্ট যে তেওঁ শ্যামকানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে তেওঁ বিচাৰে যে শেষত গৈ শ্যামকানু মহন্ত ওলাই আহি পূৰ্বে দৰে কেন্দ্ৰৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ তেওঁলোকে নিজৰ বেপাৰটো চলাই থাকক আৰু শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয় আগৰ পৰাই এটা মধুৰ সম্পৰ্ক শ্যামকানু মহন্তৰ লগত তেখেতৰ ঘৰৰ লগত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মধুৰ সম্পৰ্ক সকলোৱে জানে সকলোৱে বুজি পায়
আৰু সেইকাৰণে মিছন ছেভ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছে আৰু শ্যামকানু মহন্তক বচাবলৈ আজিৰ তাৰিখৰ যিখিনি কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা এজন ব্যক্তিৰ পৰা ওলাব নালাগে অসমৰ মানুহৰ সমৰ্থন পোৱা পিছত মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা ব্যক্তিৰ গাম্ভীৰ্য থাকিব লাগে কথাৰ মৰ্যাদা থাকিব লাগে কিন্তু সেইখিনি মুখ্যমন্ত্ৰীজনে হেৰাই পেলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেৰাই পেলাইছে আৰু যাৰ ফলত আজি তেওঁ শ্যামকানু মহন্তক বচাবলৈ যাওঁতে সকলোকে অসমৰ শিল্পী সমাজ অসমৰ যুৱক সমাজ আজি তেওঁলোক কষ্ট দিছে ৰাইজৰ ওচৰত গ'লে ৰাইজে জানিবলৈ বিচাৰে যে জুবিন গাৰ্গ তেওঁ ৰাতি দৰৱ লৈছিলে নাই লোৱা জুবিন গাৰ্গ ছিংগাপুৰ যাবলৈ বিচাৰিছিলে নে বাধ্য কৰা হ'ল জুবিন গাৰ্গক লাইফ জেকেট পিন্ধিবলৈ কিয় বাধ্য কৰোৱা নহ'ল জুবিন গাৰ্গক লগত কিয় গৰিমা বা তেখেতৰ লগত নাছিল ছিংগাপুৰ কিয় যাব নোৱাৰিলে এইখিনিহে কথা আমি জানিবলৈ বিচাৰোঁ তো সেইকাৰণে ক'ৰবাত মুখ্যমন্ত্ৰীৰ হতাশ হৈছে বিটিআৰ নিৰ্বাচনৰ পিছত নিজৰ চকী লৈ ভয় কৰিছে কিন্তু আজি এটা আৱেগিক মুহূৰ্তত ৰাইজ য'ত ভাঙি পৰিছে এতিয়াও বিশ্বাস কৰিবলৈ টান যে অহা বছৰ বিহু মঞ্চত জুবিন দা নাথাকিব এই সময়ত তেওঁলোকৰ পৰা ৰাইজে যি আশা কৰে আমি যি আশা কৰোঁ তেওঁ আশা মৰ্মে কাম কৰা নাই মই আজিও অপেক্ষা কৰোঁ যে তেওঁ কম সময়ৰ ভিতৰত সীমা বান্ধি জুবিন গাৰ্গৰ মৃত্যু চৰিত্ৰ লৈ নহয় নৈতিকতা লৈ নহয় নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত ৰাইজে নিজৰ মতামত দিব চৰকাৰৰ পৰা আৰু বিশেষকৈ এইখন চৰকাৰৰ পৰা নৈতিকতা আৰু চৰিত্ৰৰ চাৰ্টিফিকেট নালাগে এইটো ৰাইজৰ ওপৰত এৰি দিওঁ মৃত্যু সম্পৰ্কত যি তদন্ত কৰিব লাগে যিখিনি তথ্য ফাদিল হ'ব লাগে সেইখিনি তেওঁলোকে কৰক আজিও মই অনুৰোধ জনাইছোঁ ভাল লাগিছে যে তেওঁলোকৰ কেন্দ্ৰৰ IT সেল তেওঁলোকেতো ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে এজন তেওঁলোকৰে কেন্দ্ৰৰ IT সেল দুৰ্গা পূজা মণ্ডপৰ বাহিৰে জুবিন গাৰ্গৰ ফটো দেখাই এটা ৰাজনৈতিক মন্তব্য দিলে তেতিয়া কমেণ্টৰ ভিতৰত যদি পঢ়ে জুবিন গাৰ্গ অনুৰাগীসকলে কৈছে যে হয় আমি বিজেপি দলৰ সদস্য কিন্তু লগে লগে আমি জুবিন গাৰ্গৰো অনুৰাগী আৰু আপুনি যিদৰে কথাবোৰ কৈছে সেই কথা জুবিন গাৰ্গৰ লগত কোনো সম্পৰ্ক নাই এই কথাখিনি আপুনি বহিষ্কাৰ কৰক আমি সমৰ্থন নকৰোঁ বহুত এনেকুৱা জুবিন গাৰ্গৰ অনুৰাগীসকল আছে যি বিজেপি দলৰ সমৰ্থক আৰু তেওঁলোকে নিজৰ দলৰ কেন্দ্ৰৰ IT সেলৰ মানুহবোৰক আজি বিৰোধিতা কৰিছে দলতকৈ ওপৰত জুবিন গাৰ্গৰ সেই আত্মাৰ প্ৰতি তেখেতৰ আদৰ্শৰ প্ৰতি যি সন্মান জনাইছে মই তেওঁলোকৰো শলাগ লৈছোঁ বিজেপি দলৰ ভিতৰত থকা জুবিন গাৰ্গ অনুৰাগীসকল যি নিজে নিজৰ দলকে হাক দিছে ৰাজনীতি কৰিবলৈ
একেহে কেন্দ্ৰৰ IT চেলৰ কোনোবা আছে এজন খুব শক্তিশালী হেণ্ডেল যিজনে কা সম্পৰ্কত জুবিন গাৰ্গক টানি আনিছে কমেণ্টবোৰ পঢ়িলে আকৌ ওলাইছে যে মানুহবোৰে কৈছে যে আমি জুবিন গাৰ্গ অনুৰাগী আমি বিজেপি দলৰ সদস্য কিন্তু কা আমি নামান তো এই আবেগটো মুখ্যমন্ত্ৰী মহোদয় বুজি পোৱাটো উচিত তৰৰ মন্তব্য পঢ়িলে তদন্ত একদম শান্তনু মহন্তক বচাবলৈ সেই লাইনত লৈ যাবলৈ অনুৰাগীসকলৰ ওপৰত সমৰ্থকসকলৰ ওপৰত পুলিচ প্ৰশাসনৰ শক্তি দেখাই তেওঁলোকক নিমাত কৰিবলৈ জুবিন গাৰ্গৰ আশে-পাশে মানুহবোৰক হেঁচা দিবলৈ যাওঁতে তেওঁ আহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ চকী ত্যাগ কৰিবলৈ বাধ্য আমি বিচাৰো তেওঁ বিধানসভালৈকে মুখ্যমন্ত্ৰী হৈ থাকক ৰাইজে সুবিধা পাওক তেখেতৰ বিৰুদ্ধে ভোট দি তেওঁলোকৰ অহংকাৰ ভাঙিব কিন্তু এই ধৰণৰ যদি তেওঁ কামবোৰ কৰি থাকে তেতিয়া ৰাইজৰ পৰা সেই সুবিধাটো পচি যাব তেওঁৰ দলৰ নেতৃত্ব তেখেতক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফলাই দিব